পুনৰ পশ্চিমবংগৰ পৰা আলু আৰু পিঁয়াজৰ ট্ৰাক অসমত প্ৰৱেশত বাধা। বংগৰ অসম সীমান্তৱৰ্তী জোৰাইমুৰত আলুৰ ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ। বংগ চৰকাৰৰ নিৰ্দেশতে অসমত আলু আৰু পিঁয়াজৰ ট্ৰাক প্ৰৱেশত বাধা প্ৰদান বংগ আৰক্ষীৰ বিৰুদ্ধে। সেনাৰ বাবে যোগান ধৰা আলুৰ ট্ৰাকো প্ৰৱেশ কৰিব দিয়া হোৱা নাই অসমত। বিগত 5 দিন ধৰি বাধা আৰোপ কৰাৰ অভিযোগ। গভীৰ নিশাৰ ভাগত বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত একাংশ ট্ৰাকক যাবলৈ দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। সীমান্তত আলু আৰু পিঁয়াজৰ সিন্ডিকেট গঢ়ি তুলিবলৈ আলু পিঁয়াজৰ প্ৰৱেশত বাধা প্ৰদান কৰাৰ অভিযোগ। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কালি আমি সন্ধিয়া টাইমত আছি। আপোনালোকক যাব দিয়া নাই বংগৰ পৰা? যাব দিয়া নাই। কিয় যাব দিয়া? আলু অসমত যাব নিদিয়ে। ইয়াতো লিখা আছে অন ডিউটি আৰ্মি বুলি, আৰ্মিৰ থানা হয় এইটো। কৈছিলো আমি আৰ্মি চাপ্লাইৰ মাল বুলি কৈছিলো। এতিয়া কয় বোলে অসমত যাব নিদিয়ে আলু। এই সন্দৰ্ভত কি ক'ব অসম চৰকাৰক? এতিয়া কি কম, এতিয়া অসমত আলু নাযালে চলিব নেকি? এতিয়া আৰ্মি চাপ্লাইৰ মাল হয়, এইটো বোলে এইটোও নামানে ইয়াতে অসমত যাব নিদিয়ে আলু। এতিয়া কি আপোনালোকক বেক কৰি দিছে? বেক কৰি দিছে। আপোনাৰ ঘৰ? মোৰ ঘৰ লিচিপাৰা। ক'ত যাব মাল? এইটো তেজপুৰ আৰ্মি